বগাৰ হাজাৰে ঘৰৰ পৰা ওলাই যোৱা ছোৱালীজনী ঘৰলৈ উভতি আহিল বগা সাজত হাঁহি মাতি ঘৰৰ পৰা ওলাই যোৱা ছোৱালীজনী উভতি আহিল চেঁচা নিথৰ দেহাৰ ৰূপত এটা অভিশপ্ত নিশা এখন ট্ৰেভেলাৰ এটা বিহুদল আৰু এটা প্ৰাণহীন শৰীৰ ওলাই যোৱাৰ বাটেৰে উভতি আহিল নিশামণি কিন্তু তেজমগহৰ শৰীৰ সঞ্চালিত কৰি নিশামণিৰ দেহত উভতি নাহিল প্ৰাণ বহাগ আকৌ হ'ল বিষাদ বহাগ কৰুণ মৃত্যুক সাৱটি লোৱা এগৰাকী বিহুৱতী নিশামণি খালৈ প্ৰথমবাৰৰ বাবে বিহুদলত অন্তৰ্ভুক্ত হৈছিল প্ৰতিভাসম্পন্ন নামতী বিহুৱতী নিশামণি খালৈ তামোলপুৰৰ পৰা নলবাৰীৰ শাৰীভাঙা ভাস্কৰ জ্যোতি বিহু হুঁচৰি দলত প্ৰথমবাৰৰ বাবে যোগ দিছিল নিশামণি খালৈয়ে কিন্তু কোনে জানিছিল নিশামণিৰ এই প্ৰথম বিহুৱেই হ'ব অন্তিম বিহু বুলি নিশা তামোলপুৰ বাঙালীপাৰাৰ বিহু অনুষ্ঠানলৈ গৈ থকা অৱস্থাত বিহু দলটোৰ বাহনখনে খুন্দা মাৰে এখন তীব্ৰ দ্ৰুতবেগী ট্ৰেইলাৰত আৰু তাৰ পাছত সকলো শেষ বাহনৰ সন্মুখৰ আসনত বহি থকা নিশামণি নিমিষতে ৰূপান্তৰ হয় প্ৰাণহীন মাংসপিণ্ডলৈ বিহুদলটোৰ একাংশৰ ভাষ্য অনুসৰি দুৰ্ঘটনাৰ পূৰ্বে নিশামণিয়ে মোবাইলত খুচৰি চাইছিল 2018 চনত দুৰ্ঘটনাত পতিত হোৱা এটা বিহুদলৰ দৃশ্য যেন কালে সাতবাউলি মাতিছিল নিশামণি মৃত্যুৰ পূৰ্বে মোবাইলত বিহুদলৰ দুৰ্ঘটনাৰ দৃশ্য চাই যেন নিশামণিয়ে ইংগিত দিছিল নিজৰ মৃত্যুৰ প্ৰতিভাসম্পন্ন শিল্পী নিশামণি খালৈৰ মৃত্যুৰ পাছতে তামোলপুৰৰ ঝাৰগাঁও অবৰ্ণনীয় পৰিৱেশ কান্দি কান্দি ভাগৰি পৰিছে পিতৃ মাতৃৰ লগত আত্মীয় স্বজন ইও কৈ ভালে আছে সিও হৈ ভালে আছে এটা ল'ৰা খুদলো বাবু মোৰ মূৰত চুই কচোন মূলো আছে নে একগে দিছি নাকান বৌ এষাৰ মাতো দিব নোৱাৰিলো তাইক বৈ ভাষা নাই আবাৰ এফালে দুৰ্ঘটনাত আহত হোৱা 30জনীয়া বিহুদলটোৰ অন্য সদস্যসকল নিশাই ভৰ্তি কৰোৱা হয় তামোলপুৰ অসামৰিক চিকিৎসালয়ত অন্যহাতে গুৰুতৰভাৱে আহত হোৱা 5 সদস্য উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এটা মাত শুনিছোঁ আৱাজ শুনিছোঁ চাৰা লাগিছে এতিয়া আমি সাৰি গৈছোঁ তেতিয়া আমি চিটৰ তলত সোমাই গৈছোঁ বাকী ল'ৰা ছোৱালীৰ পৰা চবটো বিচ্ছিন্ন হৈ গৈছে না যে ভাল নাছিল হৈ গৈছে ক'ত কি হৈছে বাকী পিছত গম পালে যে আমাৰ এজন ছোৱালী এজন আমাৰ তাৰমানে হেৰি হৈছে ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24